Welcome to my channel Master of Grammar. আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ বিষয়। প্ৰিয় শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10ৰ ইংৰাজী গ্ৰুপ পাৰ্টৰ 20টামান MCQ লৈ আহিছোঁ। এইবিলাকৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব। এইবোৰ বৰ ইম্পৰ্টেণ্ট। প্ৰথমটো আছে হু ইজ দ্য অথৰ অফ ক্ৰুক। ক্ৰুকৰ লিখক কোন? এই ক্ৰুক যিটো পাৰ্ট আছে সেই পাৰ্টৰ অথৰ মানে লিখক কোন? ইয়াত অপশ্যন 4টা দিয়া আছে। অপশ্যন এ ৰবিন ক্লেইন, জন বেৰিমেন, লোকেশ এব্ৰল, ৱাট হুইটমেন। এই 4টা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ হ'ব? এই ক্ৰুক নামৰ পাৰ্টটো লিখিছে লোকেশ এব্ৰল। C is the correct option. Next আছে in which state of India is Kuruk situated? Situated মানে অৱস্থিত। State মানে ৰাজ্য। কোনখন ৰাজ্যত কুৰুক অৱস্থিত? অপশ্যন এ গোৱা, অপশ্যন বি কেৰেলা, অপশ্যন চি তামিলনাডু, অপশ্যন ডি কৰ্ণাটক। আমি জানো এই কুৰুক ঠাইখন ক'ত অৱস্থিত? কৰ্ণাটকত অৱস্থিত। এনচাৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো আছে হুৱেৰ ইজ কুৰুক চিটুৱেটেড? কুৰুক ক'ত অৱস্থিত? অপশ্যনকেইটা পঢ়ি চাওঁ। মিডৱে বিটুইন মাইজোৰ এণ্ড কোষ্টেল টাউন অফ মাংগালোৰ। অপশ্যন বি মিডৱে বিটুইন মাইচুৰ এণ্ড কোষ্টেল টাউন অফ বাংগালোৰ। অপশ্যন চি মিডৱে বিটুইন আসাম এণ্ড মণিপুৰ। অপশ্যন ডি মিডৱে বিটুইন গোৱা এণ্ড কেৰেলা। এই অপশ্যন 4টাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? অপশ্যন এটো শুদ্ধ হ'ব। মিডৱে বিটুইন মাইজোৰ এণ্ড কোষ্টেল টাউন অফ মাংগালোৰ। এইটো শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যনটো আছে কি কুৰুক ইজ ডেছ দ্য ডিষ্ট্ৰিক্ট অফ কেৰেলা। অপশ্যনকেইটা কি আছে? ৰিচেষ্ট, পুৱৰেষ্ট, স্মলেষ্ট, অল্ডেষ্ট। কুৰুক ইজ দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটক। কৰ্ণাটকৰ ভিতৰত কুৰুকখন আটাইতকৈ সৰু ডিষ্ট্ৰিক্ট, গতিকে এইটো অপশ্যন শুদ্ধ হ'ব স্মলেষ্ট। অপশ্যন চি। নেক্সট কুৱেশ্যনটো কি আছে হোৱাট ইজ কুৰুক পপুলাৰলি ন'ন এজ? পপুলাৰলি মানে জনপ্ৰিয়, ন'ন এজ মানে জনাজাত। কুৰুকখন জনপ্ৰিয়ভাৱে কি বুলি কোৱা হয়? এইটো কফি কাউণ্ট্ৰি নে এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট নে এ ইজ কাৰেক্ট নে বোথ এ এণ্ড বি কাৰেক্ট? ইয়াত অপশ্যন 2টা কাৰেক্ট আছে। অপশ্যন এটা আছে কফি কাউণ্ট্ৰি আৰু বিটো আছে এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট। তো চিৰ এনচাৰ ডি যিটো আছে এইটো শুদ্ধ হ'ব। বোথ এ এণ্ড বি এইটো শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো কি আছে কুৰুক ইজ ফেমাছ ফৰ ইটছ। কুৰুক বিখ্যাত ইয়াৰ কিহৰ বাবে বিখ্যাত? কুৰুক অপশ্যন এ আছে কফি প্লাণ্টেশ্যন, এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট, স্পাইচ। এই তিনিওটাৰ কাৰণে বিখ্যাত, গতিকে তিনিওটা শুদ্ধ হয়। গতিকে এনচাৰ হ'ব অল অফ দ্য এবভ, ওপৰৰ গোটেইকেইটা। নেক্সট কুৱেশ্যন আছে দ্য লেণ্ড অফ ৰলিং হিলছ ইজ ন'ন। ৰলিং হিলছ মানে এঢলীয়া পাহাৰ। ৰলিং হিলছ এঢলীয়া পাহাৰ, এইটো কোনটো কোৱা হৈছে? এইটো কুৰুকক কোৱা হৈছে, গতিকে এনচাৰ চি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট আছে হোৱাট টাইপ অফ পিপুল ইনহেবিট দিছ লেণ্ড অফ ৰলিং হিলছ? কেনেকুৱা ধৰণৰ মানুহ এই ৰলিং হিলছ মানে এঢলীয়া পাহাৰত বসতি স্থান কৰিছে? অপশ্যন এ মাৰ্চিয়েল মেন, টেৰিফাইড মেন, অনেষ্ট মেন, এভাৰগ্ৰীণ মেন। ইয়াত অপশ্যন এটো শুদ্ধ হ'ব, কাৰণ এই ৰলিং হিলছ ইয়াত অৰ্থাৎ কুৰুকত মাৰ্চিয়েল মেন অৰ্থাৎ যোদ্ধা মানুহে বাস কৰিছে, গতিকে এনচাৰটো হ'ব
Option A, martial man. Next question, the people of Kuruk are Kurugor মানুহবিলাক independent and brave, স্বাধীন আৰু সাহসী, of Greek and Arabic descent. তারপরে C2 আছে the egoistic অর্থাৎ অহংকারী। আমি জানো যে কুৰুগত মানুহবিলাক কেনেকুৱা ইণ্ডিপেণ্ডেণ্ট, স্বাধীনপ্ৰিয়, সাহসী, এইবিলাক গ্ৰীকৰ মানুহ, আৰু এৰাবিক ডিচেণ্ট বংশধৰ হয়। গতিকে এনচাৰ A and B এইটো দুটাই শুদ্ধ। গতিকে অপশ্যন ডি যিটো আছে both A and B are correct। এই ভিডিঅ'টো চাই যদি তোমালোকক ভাল লাগিছে তেনেহ'লে এই ভিডিঅ'টোত এটা লাইক দিব আৰু মোৰ এনেধৰণৰ ভিডিঅ' পাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। নেক্সট কুৱেশ্যনটো কি আছে, দিছ লেণ্ড অফ ৰলিং হিলছ ইনহেবিটেড বাই এ প্ৰাউড ৰেচ অফ, অপশ্যন এ গ্ৰীক মেন, অপশ্যন বি Alexander army, option C martial man, beautiful women and wild creature, option C D none of the above। ওপৰৰ এটাও নহয়। এই ৰলিং হিলছত প্ৰাউড মানুহবিলাকে বাস কৰিছিল। এইবিলাক কেনেকুৱা আছিল, মাৰ্চিয়েল মেন, বিউটিফুল ওমেন এণ্ড ৱাইল্ড ক্ৰিয়েচাৰ, এইটো হ'ব অপশ্যন চিটো হ'ব। নেক্সট কুৱেশ্যন কি আছে, ইন কুৰুক September to March is the most pleasant season for the tourist because কুৰুগত ছেপ্টেম্বৰৰ পৰা মাৰ্চ মাহলৈকে আটাইতকৈ আনন্দদায়ক সময় ফৰ দ্য টুৰিষ্ট মানে ভ্ৰমণকাৰীসকলৰ বাবে, কাৰণ ডিউৰিং দিছ পিৰিয়ড দ্য ৱেডাৰ ইজ পাৰফেক্ট, এই সময়ত ৱেডাৰ বতৰ বিশুদ্ধ থাকে। দ্য এয়াৰ ব্ৰিজ অফ ইনভিগৰেটিং কফি, আৰু বায়ুৱে কি কৰে, ইনভিগৰেটিং মানে আনন্দদায়ক, এইটো হয়। এনিমেলছ কেন বি চিন ক্ল'জলি, এইটো নহয়। গতিকে এনচাৰ A and B আৰ কাৰেক্ট। অপশ্যন যিটো আছে both A and B এইটো হ'ব, অপশ্যন ডিটো হ'ব both A and B। তাৰপিছতো কি আছে, হোৱাট ইজ দ্য আদাৰ নেম অফ কুৰুক, কুৰুকৰ অন্য এটা নাম কি, আদাৰ নেম মানে অন্য নাম কি, কুৰুকৰ অন্য নাম এটা আছে, সেই নামটো হ'ল কোডাগু। ইয়াত অপশ্যনত আছে দেখিবলৈ পাইছে নিশ্চয়, কোডাগু এইটোৱে শুদ্ধ এনচাৰ। ৱাই ডু ছাম পিপুল ফিল, কিয় কিছুমান মানুহে ভাবে বা অনুভৱ কৰে, পিপুল অফ কুৰুক অৰিজিনেটেড ফ্ৰম আৰব, এই কুৰুকৰ মানুহবিলাক আৰৱীয় মূলৰ বা আৰৱীয় বংশধৰ বুলি কিছুমান মানুহে ভাবে। কাৰণ কি, কাৰণটো বিকজ অফ ট্ৰেডিশ্যনেল মেৰিজ, সিহঁতৰ ট্ৰেডিশ্যনেল মেৰিজ, বিকজ অফ ড্ৰেছ অফ উইয়াৰ, বিকজ অফ দেয়াৰ লেংগুৱেজ, অফ অল দ্য এবভ, ওপৰৰ সকলোৱে। আমি জানো এই কুৰুকৰ মানুহ আৰৱীয় মানুহ, কাৰণ আমাৰ সিহঁতৰ ড্ৰেছ যিবিলাক আছে সেইবিলাক ড্ৰেছ, এই ড্ৰেছৰ কাৰণে মানুহবিলাক আৰৱীয় বুলি মনে হয়। গতিকে এনচাৰ বিটো কাৰেক্ট, বিকজ অফ ড্ৰেছ দ্য উইয়াৰ। হোৱাট ইজ ৰেফাৰ, কি কোৱা হয় টু এজ এ পিচ অফ হেভেন, স্বৰ্গৰ টুকুৰা বুলি কি কোৱা হয়, চুইমিং পুলক কোৱা হয়, কুৰুকক কোৱা হয়, নাইটক কোৱা হয়, নন অফ দ্য এবভ, এনচাৰটো হ'ব কুৰুক। নেক্সট কুৱেশ্যন, হাউ মাছ এৰিয়া অফ কুৰুক ইজ কভাৰ্ড বাই এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট, কিমান কুৰুকৰ কিমান শতাংশ ঠাই এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট অৰ্থাৎ চিৰসেউজীয়া বৰ্ষাবৰণই আৱৰি আছে। 10%, 20%, 30%, 60%, আমি জানো 30% এইটো শুদ্ধ এনচাৰ, 30%। নেক্সট কুৱেশ্যন, হুইচ কালচাৰ কেন বি চিন ইন দ্য মাৰ্চিয়েল
tradition, marriage and religious custom of Crook. Which culture কোনটো সংস্কৃতি can be seen দেখা যায় in the martial tradition, martial মানে যোদ্ধা ট্রেডিশনের পরম্পরাগত marriage and religious custom of Crook. Arabic culture, Alexander culture, South Indian culture, all of the above. Answer to হবো Alexander culture. অর্থাৎ আলেকজেণ্ডাৰ কিছুমান সৈন্যই এই ক্ৰুক ঠাইখনত থাকি গৈছিল আৰু সিহঁতে এই ইণ্ডিয়ান কালচাৰেল ট্ৰেডিশ্যন মেৰিজ কৰিছিল, গতিকে এনচাৰটো হ'ব আলেকজেণ্ডাৰ কালচাৰ। তাৰপিছতো আছিল ইট ইজ ছেইড ডেট এ পাৰ্ট অফ ডেছ settle and married among the local in Crook. এইটো আগৰটোৰ দৰে it is said that এইটো কোৱা হয় a part of dash settle Alexander army settle, এইটো হ'ব Alexander army settle and married among the local in Crook. অপশ্যন এইটো শুদ্ধ। তাৰপিছতো আছে দ্য বেষ্ট ছিজন টু ভিজিট ক্ৰুক ইজ, ক্ৰুক দৰ্শন কৰা আটাইতকৈ ভাল সময় কোনটো? এইটো হৈছে ছেপ্টেম্বৰ টু মাৰ্চ নে এপ্ৰিল টু জুন নে জুন টু আগষ্ট নে জানুৱাৰী টু মাৰ্চ। আমি জানো ক্ৰুক ভ্ৰমণ কৰাটো এই বাৰিষা সময়ৰ বেয়া সময়, গতিকে ছেপ্টেম্বৰ টু মাৰ্চ যিটো এইটো আটাইতকৈ ভাল সময়, গতিকে অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, ছেপ্টেম্বৰ টু মাৰ্চ। নেক্সট কুৱেশ্যন, ক্ৰুক ইজ ফেমাছ ফৰ ইটছ ডেছ এণ্ড ডেন্স। ক্ৰুকখন কিহৰ বাবে বিখ্যাত? অপশ্যন কেইটাৰ ভিতৰত চোৱাচোন কোনটো হ'ব? ৰেইন ফৰেষ্ট এণ্ড স্পাইচ, এইটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট। নেক্সট কুৱেশ্যন কি আছে? হোৱাট ডাজ দ্য ৰাইটাৰ লোকেশ এব্ৰল চে এবাউট ক্ৰুক। ক্ৰুক সম্বন্ধে লোকেশ এব্ৰল কি কৈছে? ইট ইজ বিউটিফুল প্লেচ, এইটো ধুনীয়া ঠাই। ইট মাষ্ট হেভ কাম, ইয়ালৈ আহিব লাগে, এইটোও কৈছে। ইট ইজ অথৰিটিক এণ্ড এনচিয়েণ্ট, এইটো পুৰণি আৰু অথৰিটিক, এইটোও হয়, গতিকে অল অফ দ্য এবভ হ'ব। এনচাৰটো হ'ব অল অফ দ্য এবভ, অপশ্যন ডি টু কাৰেক্ট এনচাৰ। আজিলৈ ইমানেই।